টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ 3:26 পিছৰ পৰা সূৰ্যগ্ৰহণ হ'ব আৰু এই সময়ত আপুনি কি কৰিব কি নকৰিব ডাঙৰ খবৰ আহি পৰিছে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু এই সময়ছোৱাত আপুনি কি কৰিব এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং আজি আকাশত বিৰল মহাজাগতিক দৃশ্য দেখিবলৈ পাব এক বিৰল মহাজাগতিক পৰিঘটনা দেখিবলৈ পাব 2026 প্ৰথমটো সূৰ্যগ্ৰহণক লৈ চৰ্চা আৰম্ভ হৈছে আজি 2026 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ বিয়লি 3:26 পৰা বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আকাশত দেখিবলৈ পোৱা যাব আকৰ্ষণীয় জুইৰ আঙঠি সূৰ্য দেখা যাব এটা আঙুঠিৰ দৰে আজি সূৰ্যটো আপুনি এটা আঙুঠিৰ দৰে দেখিবলৈ পাব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই ফাগুন মাহৰ অমাৱস্যা তিথিত এই সূৰ্যগ্ৰহণ হৈছে আৰু সূৰ্যটো আজি আঙুঠিৰ দৰে দেখিবলৈ পাব ভাৰতত দৃশ্যমান নহয় সূৰ্যগ্ৰহণ অৱশ্যে ভাৰতত এই সূৰ্যগ্ৰহণ দৃশ্যমান নহয় কিন্তু তাৰ প্ৰভাৱ পৰিব পাৰে কি কৰিব কি নকৰিব সকলো কম বিশ্বৰ অন্যান্য দেশত দেখা যাব ৰিং অফ ফায়াৰ অৰ্থাৎ জুইৰ আঙুঠি দেখিবলৈ পোৱা যাব বিয়লি 3:26 পৰা আৰম্ভ হৈ 7:57 সমাপ্ত হ'ব সূৰ্যগ্ৰহণ গতিকে এই 4 ঘণ্টাৰো অধিক সময় সূৰ্যগ্ৰহণ থাকিব ভাৰতত দৃশ্যমান নহয় যদিও আপুনি কেইটামান নিয়ম মানি চলক আপোনাৰ কাৰণে ভাল হ'ব কি নিয়ম মানি চলিব সকলো জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ 2026 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ 2026 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু জ্যোতিষশাস্ত্ৰৰ মতে কেইবাটাও নীতি নিয়ম আছে কি নীতি নিয়ম মানিব লাগিব আপুনি কি নিয়ম অৱলম্বন কৰিব লাগিব বিশেষকৈ জাতক জাতিকাসকলে কি নিয়ম মানিব লাগিব সেই সন্দৰ্ভত সকলো আহি পৰিছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ বিয়লি 3:26 আৰম্ভ হ'ব সূৰ্যগ্ৰহণ বৰ্তমান 2:40 আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই 3:26 পিছতেই সূৰ্যগ্ৰহণ আৰম্ভ হ'ব অৱশ্যে ভাৰতত এই সূৰ্যগ্ৰহণৰ অৱস্থিতি দেখিবলৈ পোৱা নাযাব দৃশ্যমান নহ'ব গতিকে আপুনি সূৰ্যগ্ৰহণ ভাৰতত দেখিবলৈ পোৱা নাযাব বা সূৰ্যটো আঙুঠিৰ দৰে হ'ব দৃশ্য দেখুৱাইছোঁ এনেকৈ জুইৰ আঙুঠিৰ দৰে হ'ব গতিকে এইসমূহ ভাৰতত দৃশ্যমান নহ'ব অৱশ্যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত জিম্বাবুকে আৰম্ভ কৰি অষ্ট্ৰেলিয়াক সেইসমূহ ঠাই দেখিবলৈ পোৱা যাব আৰু আজিৰ এই গ্ৰহণ শনি ৰাশি কুম্ভ ৰাশিত সংঘটিত হৈছে ফাগুন অমাৱস্যাৰ এই দিনটোত পৰিঘা যোগ আৰু ধনস্থা নক্ষত্ৰৰ উপস্থিতি আছে এই গ্ৰহণৰ সময়ত চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি নধৰে যাৰ ফলত সূৰ্যৰ চাৰিওফালে এক উজ্জ্বল জুইৰ আঙুঠিৰ দৰে এক দৃশ্য দেখিবলৈ পোৱা যাব সূতক কাল আৰু পালনীয় নিয়ম অনুসৰি বা ধৰ্মীয় বিশ্বাস অনুসৰি গ্ৰহণৰ 12 ঘণ্টা আগৰে পৰা সূতক কাল আৰম্ভ হয় সূতক কালত কোনো ধৰণৰ শুভ কাম কৰা নহয় আনকি মন্দিৰৰ দুৱাৰো বন্ধ কৰি ৰখা হয় গৰ্ভৱতী মহিলাৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগিব এই সময়ছোৱাত গৰ্ভৱতী মহিলাসকলক ঘৰৰ ভিতৰত থকাৰ পৰামৰ্শ দিয়ক যাতে গৰ্ভস্থ শিশুৰ ওপৰত কোনো অশুভ প্ৰভাৱ নপৰে ধৰ্মীয় পৌৰাণিক বিশ্বাস মতে ৰাহু আৰু কেতুৰ চক্ৰান্তৰ বাবে সূৰ্য আৰু চন্দ্ৰগ্ৰহণ সংঘটিত হয় গ্ৰহণৰ পাছৰ শুভ চুখ দিয়া মুহূৰ্তসমূহ সন্ধিয়া 7:57 গ্ৰহণ শেষ হ'ব আৰু তাৰ পিছতে নিশাৰ ভাগত কেইবাটাও শুভ মুহূৰ্ত আছে যদি আপুনি কোনো ধৰ্মীয় বা শুভ কাম কৰিব বিচাৰে তেন্তে আপুনি কৰিব পাৰে মুহূৰ্তৰ নাম বা সময়খিনি হৈছে 7:48 পৰা 9:24 আপুনি কৰিব পাৰিব উন্নতি সন্ধিয়া উত্তম নিশা বুলি ক'বলৈ গ'লে 10:59 11 পৰা 12:35 18 ফেব্ৰুৱাৰী হয় এনেকৈ আপুনি এইসমূহ দিনত পালন কৰিব পাৰিব নীতি নিয়ম আৰু ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ এক বিৰল মহাজাগতিক ঘটনা দেখিবলৈ পোৱা যাব সূৰ্যটো দেখিবলৈ পোৱা যাব আঙুঠিৰ দৰে জুইৰ আঙুঠিৰ দৰে দেখিবলৈ পোৱা যাব গতিকে আপুনি যদি চাব বিচাৰিছে তেন্তে আপুনি আপোনাৰ মোবাইলটোত চাব পাৰিব কিন্তু ভাৰতত এইসমূহ দৃশ্যমান নহ'ব গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ বৰ্তমান সময়ত বিশ্বত চৰ্চা আৰম্ভ হৈছে কি কৰিব কি নকৰিব যদি আপুনি চাই আছে বাতৰিটো যদি আপুনি ইচ্ছা প্ৰকাশ কৰিছে যে এই সূৰ্যগ্ৰহণৰ সময়ত আপুনিও কিছু নীতি নিয়ম মানি চলিম তেন্তে আপুনি বাতৰিটো ছেভ কৰক শ্বেয়াৰ কৰক আমি কৈছোঁ কি কৰিব কি নকৰিব গৰ্ভৱতী মহিলাক লৈ এক বিশেষ আহ্বান আছে যে আপোনালোক বাহিৰলৈ নোলাব অৱশ্যে এই সময়ছোৱাত কোনো বাহিৰলৈ নোলায় আৰু বৰ্তমান সময়ত আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই 3:26 পিছতেই সূৰ্যগ্ৰহণ হ'ব সূৰ্যগ্ৰহণ হোৱাৰ লগে লগে প্ৰায় কেইবা ঘণ্টা
অন্ধকাৰময় হ'ব পৃথিৱী সমান্তৰালকৈ যিসমূহ দেশত এই দৃশ্যমান হ'ব গতিকে সেইসমূহ দেশ অন্ধকাৰ হৈ পৰিব অৱশ্যে ভাৰতত সূৰ্যগ্ৰহণ নহয় যদি আপুনি কিবা নীতি নিয়ম কৰিম বুলি ভাবিছে কৰিব পাৰিব আৰু যদি কিবা আপুনি ভাবিছে কি কৰিব কি নকৰিব কৈছোঁ আমি এই গ্ৰহণৰ সময়ত আপুনি ভাত নাখাব পূৰ্বতে ভাত খাই লওক তাৰ আগেয়ে ভাত খাই লওক সময়ছোৱাত ভাত নাখাব পানী খাব কেৱল আৰু সমান্তৰালকৈ শিশুক বাহিৰলৈ ওলাবলৈ নিদিব পৰাপক্ষত আপুনিও ভিতৰত থাকক কেইবাটাও নিয়ম আছে থুলমূলকৈ আপোনাক কেইটামান নিয়ম দিছোঁ যিকেইটা নিয়মে আপোনাক কিছু ধৰণে পজিটিভ এনাৰ্জি দিব ধৰ্মীয় বিশ্বাস অনুসৰি গ্ৰহণৰ 12 ঘণ্টা আগৰে পৰা সূতককাল আৰম্ভ হয় সূতককালত কোনো ধৰণৰ শুভ কাম কৰা নহয় আনকি মন্দিৰৰ দুৱাৰ পৰ্যন্ত বন্ধ ৰাখে এই যি সূতককাল এই সূতককালত মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয় কোনো আনুষ্ঠানিকভাৱে কোনো শুভ কাম এই সময়ত নহয় গতিকে গুৰুত্বপূৰ্ণ খবৰ যদি আপুনি কিবা শুভ কাম বুলি কৰিম বুলি ভাবিছে এই সময়তে তেন্তে আপুনি শুভ কাম নকৰিব আৰু মাত্ৰ কেইটামান ক্ষণ আছে কেইটামান ক্ষণৰ পিছতেই আৰম্ভ হ'ব সূৰ্যগ্ৰহণ এটা গুৰুত্বপূৰ্ণ খবৰ গতিকে আপুনি কেনেকৈ কি কৰিব সকলো লৈ আহিছোঁ এই সময়ছোৱাত গৰ্ভৱতী মহিলাসকলক ঘৰৰ ভিতৰতে থকাৰ পৰামৰ্শ দিয়া হয় এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত গৰ্ভৱতী মহিলাসকলক ঘৰৰ ভিতৰত থাকিবলৈ পৰামৰ্শ দিয়া হয় যাতে গৰ্ভস্থ শিশুৰ ওপৰত কোনো অশুভ প্ৰভাৱ নকৰে গতিকে এয়া হৈছে মহাজাগতিক পৰিঘটনা বায়ুমণ্ডল পৰিৱৰ্তন হয় বিশেষকৈ বতাহৰ লগতে বায়ু পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায় আৰু বতাহৰ লগত বিভিন্ন ধৰণৰ এক প্ৰভাৱ পৰে যাৰ ফলত আপোনাৰ শিশুটি বা গৰ্ভস্থ হৈ থকা শিশুটিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে গতিকে আপুনি এই সময়ছোৱাত ঘৰৰ বাহিৰলৈ নোলাব বিশেষকৈ আপোনাৰ সন্তানটোকো পাৰিলে ঘৰৰ ভিতৰত ৰাখক বেছি সময় নহয় 3:26 পৰা 8 বজা পৰ্যন্ত এই সূৰ্যগ্ৰহণ হ'ব অৱশ্যে ভাৰতত প্ৰভাৱ নপৰে বিশ্বৰ কেইবাটাও ঠাইত জিম্বাবৱে অষ্ট্ৰেলিয়া সেইসমূহ ঠাইত প্ৰভাৱ পৰিব কিন্তু যদি আপুনি ভাবিছে আপুনি সূৰ্য দেৱতাক মানে বা আপুনি যদি ধৰ্মীয় ৰীতি নিয়ম যদি আপুনি পালন কৰে তেন্তে আপুনি নিশ্চয়কৈ পালন কৰিব পাৰিব আপোনাৰ কাৰণে ভাল খবৰ হ'ব আপোনাৰ কাৰণে পজিটিভ এনাৰ্জি দিব শুভ বাৰ্তা আৰু পঢ়িব পাৰে গতিকে আপুনি যিসমূহ কৰি আছে তেন্তে এতিয়াই সেইসমূহ চাই লওক যদি কিবা শুভ কাম কৰিব লৈছে অকণমান সময় ৰ'ব সূৰ্যগ্ৰহণ হৈ লওক তাৰ পিছত আপুনি শুভ কাম কৰক নিশ্চয়কৈ তাৰ ভাল ফলাফল পাব সমান্তৰালকৈ এই সময়ছোৱাত মন্দিৰ বন্ধ কৰি ৰখা হয় কোনো পূজা পাতল নহয় এই সময়ছোৱাত মন্দিৰ বন্ধ কৰি ৰখা হয় অৱশ্যে 26 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত ভাৰতত কিন্তু ইয়াৰ দৃশ্য দেখিবলৈ পোৱা নাযাব আৰু সূৰ্যটো এনেকৈ দেখিবলৈ পোৱা যাব আমি কিছু স্থিৰ চিত্ৰ দেখুৱাইছোঁ এনেকৈ সূৰ্যটো দেখিবলৈ পোৱা যাব সূৰ্যটো এটা জুইৰ আঙুঠিৰ দৰে দেখিবলৈ পোৱা যাব সূৰ্যটোৰ চাৰিওফালে জুই দেখিবলৈ পোৱা যাব এনেকৈ দৃশ্যমান হ'ব গতিকে আপুনি যদি ভাবিছে এই সময়ছোৱাত কিবা নীতি নিয়ম কৰিম বুলি ভাবিছে নকৰিব যদি কিবা আপুনি যদি ভাবে সূৰ্য দেৱতাক পূজা কৰিম বা কিবা নীতি নিয়ম আপুনি পালন কৰে বা ধৰ্মীয় ৰীতি নিয়ম যদি আপুনি বিশ্বাস কৰে তেন্তে আপুনি কেইটামান নিয়ম পালন কৰক মন্দিৰৰ দুৱাৰ বন্ধ কৰি ৰখা হয় পৰাপক্ষত আপুনিও আজি মন্দিৰ নাযাব মন্দিৰ দুৱাৰ বন্ধ কৰি ৰাখক কাইলৈ কৰিব কিয়নো সূৰ্যগ্ৰহণৰ সময়ছোৱাত এইসমূহ নীতি নিয়ম মানি চলাটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো সূৰ্যগ্ৰহণ হৈছে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ বিভিন্ন ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰে বায়ুমণ্ডলত ইয়াৰ প্ৰভাৱ পৰে সমান্তৰালকৈ আমাৰ পৰিৱেশতো ইয়াৰ প্ৰভাৱ পৰে গতিকে পৰিৱেশৰ লগত প্ৰকৃতিৰ লগত আমি খাপ খাব লাগিব যাৰ কাৰণে আমি কিছুমান নীতি নিয়ম মানি চলিব লাগিব নিশ্চয়কৈ সমান্তৰালকৈ এই সূতককাল যি সূতককাল ধৰা হয় এই সূতককালত কোনো ধৰণৰ শুভ কাম কৰিব নোৱাৰে নিষেধ বুলি কৰা হয় যি জ্যোতিষশাস্ত্ৰৰ মতে এইসমূহ নিষেধ বুলি কোৱা হৈছে আৰু এই সময়ছোৱাত গৰ্ভৱতী মহিলাসকলক ঘৰৰ ভিতৰতে থকাৰ পৰামৰ্শ দিয়া হয় পৌৰাণিক বিশ্বাস মতে ৰাহু আৰু কেতুৰ চক্ৰান্তৰ বাবে সূৰ্য আৰু চন্দ্ৰগ্ৰহণ সংঘটিত হয় গ্ৰহণৰ পাছত সুখ দিয়া মুহূৰ্তসমূহ হৈছে 7:57 বজাত গ্ৰহণ শেষ হোৱাৰ পিছতে আপুনি নিশাৰ ভাগত কেইবাটাও শুভ মুহূৰ্ত আছে গতিকে আপুনি শুভ মুহূৰ্ত কৰিব পাৰিব সমান্তৰালকৈ যদি আপুনি ভাবিছে কিবা নীতি নিয়ম কৰিম তেন্তে নকৰিব নীতি নিয়ম সূৰ্যগ্ৰহণ হৈ যোৱাৰ পিছত নীতি নিয়ম কৰক গতিকে 26 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ সূৰ্যগ্ৰহণৰ সময়ত কি কৰিব কি নকৰিব সকলো আমি জনাই আছোঁ গতিকে আপুনি বাতৰিটো যদি চাই আছে ছেভ কৰক শ্বেয়াৰ কৰক এটা গুৰুত্বপূৰ্ণ খবৰ আৰু কি কৰিব কি নকৰিব সকলো জনাই আছোঁ আৰু মাত্ৰ কেইটামান মুহূৰ্ত 3:26 পিছতেই আৰম্ভ হ'ব সূৰ্যগ্ৰহণ গতিকে আপুনি সূৰ্যগ্ৰহণ যদি ভাবিছে চাম বুলি তেন্তে নিশ্চয়কৈ আপুনি আপোনাৰ মোবাইলত চাব পাৰিব অষ্ট্ৰেলিয়া আৰু জিম্বাবৱেত এই সূৰ্যগ্ৰহণ হ'ব ভাৰতত দৃশ্যমান নহয় এই সূৰ্যগ্ৰহণ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহয় কিন্তু পৰিৱেশত যথেষ্ট প্ৰভাৱ পৰে
বায়ুমণ্ডলত প্ৰভাৱ পৰে গতিকে বায়ুমণ্ডলত প্ৰভাৱ পৰাৰ সমান্তৰালকৈ আপুনিও কেইটামান নীতি নিয়ম মানি চলক সমান্তৰালকৈ যদি আপুনি মন্দিৰত পূজা পাঠ কৰিম বুলি ভাবিছে তেন্তে নকৰিব পূজা পাঠ এই সময়ছোৱাত পূজা পাঠ নকৰে গতিকে আপোনাৰ মন্দিৰ দুৱাৰ বন্ধ কৰি ৰখা হৈছে আৰু ২৬ বৰ্ষটো জ্যোতিৰ্বিজ্ঞানৰ দৃষ্টিৰে অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে ২৬ বৰ্ষটো কিন্তু জ্যোতিৰ্বিজ্ঞানৰ দৃষ্টিৰে অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে কাৰণ এই বছৰতে এটা বিৰল পূৰ্ণ সূৰ্যগ্ৰহণ সংঘটিত হৈছে আৰু সেই সূৰ্যগ্ৰহণ হৈছে আজি আৰু বৰ্তমান সময়ত সূৰ্যগ্ৰহণৰ সময়ত কি কৰিব কি নকৰিব যদি আপুনি ভাবিছে তেন্তে আপুনি পৰাপক্ষত খালী চকুৰে আকাশলৈ নাচাব কিয়নো যথেষ্ট বিশ্ব ব্ৰহ্মাণ্ডত ই প্ৰভাৱ পেলাইছে বায়ুমণ্ডলৰ প্ৰভাৱ পেলাইছে গতিকে খালী চকুৰে আকাশলৈ নাচাব যদি আপুনি গ্ৰহণ চাব পৰা ঠাইত থাকে তেন্তে খালী চকুৰে সূৰ্যলৈ নাচাব বহুতৰে বিশ্বাস যে গ্ৰহণৰ সময়ত ধ্যান বা ঈশ্বৰ চিন্তা কৰিলে মানসিক শান্তি পোৱা যায় গতিকে আপুনি যদি মানসিক শান্তি বিচাৰিছে তেন্তে এই সময়ছোৱাত আপুনি ধ্যান কৰিব পাৰে যোগা কৰিব পাৰে মেডিটেশ্যন কৰিব পাৰে গতিকে এইসমূহ আপুনি কৰিব পাৰিব পুৰণি পৰম্পৰা অনুসৰি গ্ৰহণৰ সময়ত খাদ্য গ্ৰহণ নকৰাই ভাল কিয়নো বায়ুমণ্ডল পৰিৱৰ্তন হয় পৰিৱেশ পৰিৱৰ্তন হয় পানীৰ পৰিৱৰ্তন হয় গতিকে আপুনি এই সময়ছোৱাত পৰাপক্ষত নাখাব বেছি সময় নহয় ৪ ঘণ্টা সময় পৰাপক্ষত নাখাব বিশ্বাস কৰা হয় খাদ্য বা পানীৰ পাত্ৰত তুলসী পাত ৰাখিলে গ্ৰহণৰ নেতিবাচক প্ৰভাৱৰ পৰা ৰক্ষা পোৱা যায় কি কৰিব নালাগে গতিকে আপুনি কৰিব নালাগে গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলক বাহিৰলৈ ওলাবলৈ মানা কৰা হয় গ্ৰহণৰ সূতককালৰ আৰম্ভণিতে কোনো নতুন বা শুভ কামৰ আৰম্ভণি কৰা নহয় গতিকে আপুনি এইসমূহ কাম নকৰিব মনত ৰাখিব সূৰ্যগ্ৰহণ এক মহাজাগতিক ঘটনা ইয়াৰ বৈজ্ঞানিক দিশটো বুজি লোৱাটো যিমান প্ৰয়োজন নিজৰ সংস্কৃতি আৰু বিশ্বাসক সন্মান জনোৱাটো সমানেই গুৰুত্বপূৰ্ণ গতিকে আমাৰ ধৰ্ম অনুসৰি বা হিন্দু ধৰ্ম অনুসৰি সনাতন ধৰ্ম অনুসৰি যিসমূহ কোৱা হৈছে সময়ত খাব লাগে গৰ্ভৱতী মহিলাক বাহিৰত ওলাবলৈ দিব নালাগে এইসমূহ নিশ্চয়কৈ বৈজ্ঞানিক দৃষ্টিভংগী আছে মন্দিৰ বন্ধ কৰি দিয়া হয় এইসমূহৰ নিশ্চয়কৈ বৈজ্ঞানিক দৃষ্টিভংগী আছে গতিকে বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি আপুনি এইসমূহ কাম নকৰিব আৰু পৰাপক্ষত আপুনি এই সময়ছোৱাত আপোনাৰ সন্তানটোক বাহিৰত ওলাবলৈ নিদিব আপুনিও পৰাপক্ষত খাদ্য খোৱাৰ পৰা বিৰত থাকক কিয়নো এই সময়ছোৱাত বিভিন্ন ধৰণৰ পৰিৱেশ সলনি হয় বায়ু সলনি হয় গতিকে এই সময়ছোৱাত কেইবাটাও মহাজাগতিক পৰিঘটনা হ'ব পাৰে গতিকে আপুনি যদি চাব বিচাৰিছে তেন্তে আপুনি আপোনাৰ মোবাইলত চাব পাৰিব সূৰ্যগ্ৰহণ নিশ্চয়কৈ চাব পাৰিব আৰু যদি আপুনি এই সময়ছোৱাত যোগা কৰে ধ্যান কৰে মেডিটেশ্যন কৰে তেন্তে আপোনাৰ কাৰণে মানসিক শান্তি হ'ব আপুনি যদি মানসিক শান্তি লাভ কৰিব বিচাৰিছে তেন্তে আপুনি এই সময়ছোৱাত ৩:২৬ পিছৰে পৰা মেডিটেশ্যন কৰক যোগা কৰক যি মন যায় আপুনি কৰক গতিকে ধ্যান কৰিব পাৰিব গতিকে যদি মন যায় আপোনাৰ ধ্যান কৰক আৰু সমান্তৰালকৈ এটা গুৰুত্বপূৰ্ণ খবৰ আজি মহাজাগতিক পৰিঘটনা বুলি ক'ব লাগিব সূৰ্যটো এনেকৈ দেখিবলৈ পোৱা যাব দৃষ্টান্ত দেখুৱাই আছোঁ আমি স্থিৰ চিত্ৰ দেখুৱাই আছোঁ এনেকৈ দেখিবলৈ পোৱা যাব গতিকে আপুনি যদি ভাবিছে তেন্তে এই সময়ছোৱাত ধ্যান কৰক মেডিটেশ্যন কৰক যোগা কৰক আপুনি মানসিক শান্তি লাভ কৰিব